কেবৰ বিৰুদ্ধে অখিল গগৈৰ সংবাদমেল গৃহমন্ত্ৰীয়ে দল সংগঠনৰ বৈঠক ভেকু ভাওনা ব্ৰহ্মপুত্ৰ উপত্যকাত কেবৰ প্ৰভাৱ ভয়াৱহ হ'ব এহাতেদি অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত ভয়ানক প্ৰভাৱ পৰিব এহাতেদি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিৰ ওপৰত এটা ভয়ানক প্ৰভাৱ পৰিব অথচ এই পৰিকল্পিত বিধেয়কখনৰ জৰিয়তে ষষ্ঠ অনুসূচী আৰু IPL ৰাজ্যবিলাকো বিপদৰ পৰা আঁতৰি নাযাব BPF অসমীয়াৰ শত্ৰুৰ ভাও লৈছে অগপই আভুৱা পাৰিছে অসমক BPF দলটোৱে হাগ্ৰামা মহিলাৰীয়ে সম্পূৰ্ণৰূপে অসমীয়া জাতি অসমৰ জনগণ আৰু অসমবাসী ৰাইজৰ বিদ্বেষী ভূমিকা শত্ৰুৰ ভূমিকাত সেদিনা উপনীত হৈছে অমিত শ্বাহৰ সাক্ষাতৰ পিছত AIDFৰ প্ৰতিক্ৰিয়া সংবিধান ভাঙি কেবানিব বিজেপিয়ে সাংবিধানিক ৰক্ষা কবচ এটা ললিপপ উচ্চতম ন্যায়ালয়লৈ যাব AIDF সরকার বিজেপি সরকার এক গভীর ষড়যন্ত্র কেবৰ বিৰুদ্ধে পুনৰ সৰব তৰুণ গগৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদ্গাৰ গগৈৰ সংবিধান এমেণ্ডমেণ্ট বিলখন আনি আজি অসমলৈ আৰু অশান্তি আনিবলৈ বিচাৰিছে আসামখন জ্বলা ধুই এতিয়া আৰু বেছিকৈ ঘিউ ঢালি অসমখন আজি ধ্বংসৰ প্ৰয়াস কৰিছে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ